নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আইনত পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আইনত পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ আইনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মাৰিলে মোহৰ। বিফল হল বিৰোধী তথা লাখ লাখ মুছলমানৰ প্ৰতিবাদ। দেশজুৰি প্ৰতিবাদৰ মাজতে নিশা ৰাষ্ট্ৰপতিয়ে কৰিলে স্বাক্ষৰ। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে আইনত পৰিণত ৱাকফ সংশোধনী বিধেয়ক ৰাজ্যসভা লোকসভাত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। আইন মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰ নহা হলে মুছলমান মহিলাই ন্যায় নেপালেহেঁতেন। 3 তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালেহেঁতেন। বিজেপি চৰকাৰ নহা হলে কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰ নহলহেঁতেন। বিজেপি চৰকাৰ নহা হলে উত্তৰ পূবৰ এই বিকাশ সম্ভৱ নহলহেঁতেন। বিজেপিৰ অবিহনে কেতিয়াও নিৰ্মাণ নহলহেঁতেন ৰাম মন্দিৰ। ৱাকফ সংশোধনী আইন কেতিয়াও ৰূপায়ণ নহলহেঁতেন। বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব লাখ লাখ মুছলমান। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। এইটো সপ্তাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব মুছলিম পাৰ্চনেল ল বৰ্ডে। জেলত যাবলৈ সাজু লাখ লাখ মুছলমান লোক। ৰাজ্যই ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ। প্ৰতিখন ৰাজ্যত প্ৰতীকাত্মকভাৱে গ্ৰেপ্তাৰ হ'ব মুছলমান নেতা। প্ৰথম পৰ্যায়ত এসপ্তাহলৈ চলিব প্ৰতিবাদী কাৰ্যসূচী। ৱাকফ বচাও, সংবিধান বচাও শ্লোগানেৰে চলিব প্ৰতিবাদ। দিল্লীৰ টাকটোৰা ষ্টেডিয়ামত হ'ব প্ৰথমটো আন্দোলন। আইনী যুঁজৰ সমান্তৰালকৈ চলিব প্ৰতিবাদী কাৰ্যসূচী। ঈদলৈ চলি থাকিব এই আন্দোলনৰ কাৰ্যসূচী। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব।